আপুনি এজন ষ্টুডেণ্ট নেকি বা আপুনি এজন খেতিয়ক নেকি? তো আপুনি যদি এজন ষ্টুডেণ্ট বা খেতিয়ক তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে যে ইনকাম চাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰে। হয়, ঠিকে আছে। ইনকাম চাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰে? ইনকাম চাৰ্টিফিকেট আজিকালি কাক লাগে? প্ৰথম কথা, ইনকাম চাৰ্টিফিকেট আজিকালি সকলোকে লাগে। যেনে ধৰক আপুনি এজন ষ্টুডেণ্ট, তো ষ্টুডেণ্ট হ'লে আপোনালোকৰ এডমিশ্যন ল'বলৈ হ'লে কলেজত বা স্কুলত এডমিশ্যন ল'বলৈ হ'লে ইনকাম চাৰ্টিফিকেটৰ খুবেই দৰকাৰ। বা আপুনি এজন যদি খেতিয়ক, তে আপোনালোকৰ এখন ইনকাম চাৰ্টিফিকেট খুবেই দৰকাৰ। কাৰণ কিয়, খেতিয়কসকলক আজিকালি সকলো কামতে ইনকাম চাৰ্টিফিকেটখন বিচাৰে। সেইকাৰণে আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে ইনকাম চাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰে। আৰু এইটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকে বেলেগ ভিডিঅ' চোৱাৰ কোনো দৰকাৰ নাই, কাৰণ এইটো হ'ব আপোনাৰ ফুল ভিডিঅ' ইনকাম চাৰ্টিফিকেটৰ ওপৰত। ইনকাম চাৰ্টিফিকেট এপ্লাই কেনেকৈ কৰে, ইনকাম চাৰ্টিফিকেট এপ্লাই কৰাৰ পিছত আপুনি কেনেকৈ চেক কৰিব, তাৰপিছত এপ্ৰুভ হোৱাৰ পিছত কেনেকৈ ডাউনলোড কৰিব, সকলোখিনি মই ধুনীয়া কৰি বুজাই দিম। আপোনাৰ লগত যদি মোবাইল আছে বা এটা কম্পিউটাৰ আছে, আপুনি এইখিনি কাম নিজে কৰি ল'ব পাৰিব। ধুনীয়াকৈ মই বুজাই দিম। ইনকাম চাৰ্টিফিকেট এখন এপ্লাই কৰোঁতে আপোনাক বেলেগ কোনো ধৰণৰ ডকুমেণ্ট দিব লগা নাই। মাত্ৰ আধাৰ কাৰ্ড, খাজানা ৰচিদ আৰু গাঁওবুঢ়া চাৰ্টিফিকেট, এইখিনি হ'লে হৈ যাব। আধাৰ কাৰ্ড, গাঁওবুঢ়া চাৰ্টিফিকেট আৰু হৈছে আপোনাৰ খাজানা ৰচিদ, তিনিখন হ'লেই হৈ যাব, বিশেষ একো নালাগে। আৰু মই আপোনালোকক এপ্লাই কৰাৰ পিছত এপ্ৰুভ কেতিয়া হয় সেইটোও দেখাম। মই এইটো ভিডিঅ'টো কৰি আছোঁ এপ্লাই কৰাৰ পিছত, তো মই যিদিনা কৰিছিলোঁ তাৰ নেক্সট দিনা এইটো এপ্ৰুভ হৈ গৈছে। আপোনালোকক মই দেখুৱাই দিম ভিডিঅ'ত, পূৰা ধুনীয়া কৰি দেখাই দিম। আৰু বহুতকে দেখা পাওঁ যে ইউটিউবত মানে এপ্লাই কেনেকৈ কৰে সেইটো দি দিয়ে, কিন্তু এপ্ৰুভ হয়নে নহয় কোনেও নকয়। তো এনেকুৱা নহয়, মই সকলোখিনি আপোনালোকক দেখুৱাই দিম। আৰু CSC ৰিলেটেড সকলো ভিডিঅ' মোৰ ইয়াত এই চেনেলটোত পাব। যেনে ধৰক কাষ্ট চাৰ্টিফিকেট, ইনকাম চাৰ্টিফিকেটটো আহিলেই, তাৰপিছত আপোনাৰ NCL, PRC, ভোটাৰ ফটোকপি, ভোটাৰ ID, পান কাৰ্ড, এইবিলাক সকলো ধৰণৰ অনলাইনৰ যিবিলাক কাম আছে মোৰ এই চেনেলটোত ফুল ভিডিঅ' পাব। আপোনালোকে কি জানিব বিচাৰে মোক কমেণ্টত জনালে হ'ল। আৰু যদি কোনোবাই পান কাৰ্ড বা এপ্লাই কৰিব খোজে বা আপুনি পৰা নাই, আমি কৰি দিম। 3-4 দিনৰ ভিতৰত আপোনাৰ পান কাৰ্ড ইমেইলত গুচি যাব, আৰু বাকীখিনি আপোনাৰ পষ্টেলৰ যোগেদি আহিব। যিখন আপোনাৰ মেইন পান কাৰ্ডখন সেইখন 3-4 দিনৰ ভিতৰত আপোনালোকৰ মেইলত আহি যাব। তো এপ্লাই কেনেকৈ কৰিব কম্পিউটাৰ স্ক্ৰীণত দেখুৱাই দিছোঁ। প্ৰথমে আপোনালোকে উইণ্ড'জ বটমত ক্লিক কৰক আৰু লিখক মজিলা ফায়াৰফক্স। এইটো আপোনাৰ ক্ৰমত কাম নকৰিব, এইটো মজিলাত কাম কৰিব লাগিব। তো তাৰপিছত ইয়াত চাৰ্চ কৰক ই ডিষ্ট্ৰিক্ট। তাৰপিছত ইয়াতে উইণ্ড' খোল খাই যাব। এইটো যিটো প্ৰথমতে আপুনি দেখিছে, এইটো ইউজাৰ নেম বা স্ক্ৰীন নেম, তাতে আপুনি ক্লিক কৰি দিয়ক, এলাউ কৰি দিয়ক। তাৰপিছত আপোনাৰ নেক্সট স্ক্ৰীনখন আহি যাব। তাৰপিছত ইউজাৰ ID আৰু পাছপৰ্ট দিয়ক। ইমেইল ID, পাছপৰ্ট মই দি দিছোঁ। তাৰপিছত আপোনালোকে ইয়াত চাৰ্চ কৰক ইনকাম চাৰ্টিফিকেট। ইয়াত দেখিছে, তাত ক্লিক কৰি দিয়ক, আপুনি গ' কৰি দিয়ক। তাৰপিছত তলত দেখি পাইছে অনলাইনত ক্লিক কৰি দিয়ক। তো বন্ধুসকল চাওক, এতিয়া আপোনাৰ মেইন স্ক্ৰীণখন আহি গৈছে। এতিয়া আপুনি কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই থাকক, প্ৰত্যেকটো বস্তু গুৰুত্ব দি চাব, কাৰণ এটা কোনোবাটো ভুল কৰিলে আপোনাৰ চাৰ্টিফিকেটখন হয়তো এপ্ৰুভ নহ'বও পাৰে। তো ইয়াত চাওক 4টা অপশ্যন আছে। এই 4টা অপশ্যনত আপুনি ক্লিক কোনটো কৰিব? যে যিটো অসমীয়াত চাৰ্টিফিকেটখন মোক লাগে, তো অসমীয়া মই ক্লিক কৰিছোঁ। তাৰপিছত এপ্লিকেণ্ট নেমত আহক। এপ্লিকেণ্ট নেমত বহুতে ভুল কৰে, কাৰ নাম লিখিম, ভুল কৰি দিয়ে। তো ইয়াতে ভালকৈ চাওক, এপ্লিকেণ্ট নেম কাৰ দিব? যিজনৰ কাৰণে ইনকাম চাৰ্টিফিকেট এপ্লাই কৰিব সেইজনৰ নামটো ইয়াত লিখি দিয়ক। মিষ্টাৰ হয় যদি মিষ্টাৰ লিখক, মিছেছ হয় যদি মিছেছ লিখক। তো আমি আমাৰ নামটো লিখি দিছোঁ।
তাৰপিছত আহিল মোবাইল নাম্বাৰত আপোনাৰ মোবাইল নাম্বাৰটো লিখি দিয়ক, যিটো মোবাইল নাম্বাৰ হয়। কেতিয়াবা কিবা ভুল কৰিলে চাৰ্কেল অফিচৰ পৰা আপোনালোকক ফোন কৰিব পাৰে বা কৰেও। তো মই বাকীখিনি ব্লাৰ কৰি দিছোঁ। এতিয়া আহিব ৰিলেশ্যনশ্বিপ, সম্পৰ্ক, মানে এপ্লিকেণ্টৰ মাক দেউতাকৰ নাম আহিব ইয়াতে। মাক থাকিলে মাক, দেউতাক থাকিলে দেউতাক, ৱাইফ থাকিলে ৱাইফ, সেইটো দি দিব। এতিয়া মই দি দিছোঁ। ইয়াতে যদি সম্পৰ্ক ৰিলেশ্যনশ্বিপটো আপোনাৰ ঢুকাইছে তেতিয়াহ'লে লেট দি দিব, নামটো লিখি দিব। তাৰপিছত আহিব ইনকাম চ'ৰ্চ, কি কৰে। খেতিয়ক হ'লে খেতিয়ক দিব, হাউচৱাইফ হ'লে হাউচৱাইফ দিব। কিমান উপাৰ্জন কৰে সেইটো লিখি দিব আপোনালোকে। তাৰপিছত আহিব ডিষ্ট্ৰিক্ট যি হয় আপুনি দি দিব ডিষ্ট্ৰিক্টটো। ওপৰত আছামটো আপোনাৰ আহিয়ে থাকিব। তাৰপিছত আপুনি ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, যিটো বৰপেটা দি দিছোঁ মই। তাৰপিছত আপোনাৰ চাৰ্কেল অফিচ কোনটো হয় চিলেক্ট কৰিব। চাৰ্কেল অফিচটো চিলেক্ট কৰাৰ পিছত মৌজা চিলেক্ট কৰিব। মৌজা চিলেক্ট কৰাৰ পিছত আপোনালোকে আপোনালোকৰ ভিলেজ কি পৰে সেইটো দি দিব। তো মই ইয়াত চিলেক্ট কৰি আছোঁ, ভিলেজ দি দিছোঁ। তো গোটেইখিনি আপোনালোকে সম্পূৰ্ণ ভালকৈ চাব। এইখিনি ইয়াত যদি কোনোবা এটা ভুল কৰি দিয়ে, মানে ইয়াত কোনোবা জেগাৰ পৰা কোনোবাত গুচি যাব, তাৰপিছত আপোনালোকৰ এপ্ৰুভ নহ'ব। বহুতে এইখিনিত ভুল কৰে, এইখিনি আপোনালোকে ভালকৈ চাব। ভিলেজত ভিলেজ দি দিয়ক, পুলিচ ষ্টেচন দি দিয়ক আপোনালোকে, পোষ্ট অফিচত পোষ্ট অফিচ দি দিয়ক। পিনক'ডটো অট'মেটিকেলি লৈ ল'ব। তো গোটেইখিনি ফিল আপ হোৱাৰ পিছত ফৰ্মখন এবাৰ আপুনি ভালকৈ চাই ল'ব, কাৰণ কিয় ক'ৰবাত যদি অলপ কিবা ভুল হৈ যাব পাৰে। আপুনি সেইকাৰণে চাই ল'ব ধুনীয়াকৈ। চাই লোৱাৰ পিছতহে আপুনি ছাবমিট কৰিব। এইখিনি ফিল আপ কৰাৰ পিছত আমাৰ আহিব ডকুমেণ্টখিনি আপলোড কৰাৰ সময়। তো ডকুমেণ্ট আপলোড কৰাৰ সময়ত বহুতেই ভুল কৰে, এইখিনি আপুনি চাই ল'ব। তো এতিয়া আহিল আপোনাৰ ঠিকনাৰ প্ৰমাণপত্ৰ। ঠিকনাৰ প্ৰমাণপত্ৰ আপুনি কি দিব? ঠিকনাৰ প্ৰমাণপত্ৰ আপুনি আধাৰ কাৰ্ড দি দিব। আধাৰ কাৰ্ডখন দিলোঁ, আপুনি এটা আইডেণ্টিটি প্ৰুফ আধাৰ কাৰ্ড দি দিয়ক। আধাৰ কাৰ্ড দিলে হৈ যাব। তাৰপিছত আপোনাৰ আহিব খাজানা ৰচিদ। খাজানা ৰচিদটো দি দিব আপলোড কৰি। একদম সহজ। এনি আধাৰত আপুনি আপোনাৰ গাঁওবুঢ়া চাৰ্টিফিকেটখন দি দিব, গাঁওবুঢ়াখন। তাৰপিছত তলত থাকিব আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন। এপ্লিকেশ্যন ফৰ্মখন আপুনি ফিল আপ কৰি কিনে দি দিব। আপোনাৰ নাম আৰু এড্ৰেছ সেইখিনিয়ে থাকে। চাওক, নং অফ পেজ টু বি প্ৰিণ্টেড, ইয়াতে বহুতে ভুল কৰে। ইয়াতে কি দিব, আপুনি মই যি দিছোঁ আপুনি সেইটোৱে দিব। আপুনি মনত ৰাখি থ'লে হ'ল। নং অফ পেজেছ টু বি প্ৰিণ্টেড, ইয়াতে মই যি দিছোঁ সেইটো আপুনি লিখি দিব। আৰু বাকী এইটো কেপচা হয়, কেপচাটো আপুনি লিখি দি দিব। কেপচা দিয়াৰ পিছত আপুনি ছাবমিট কৰি দিয়ক। ছাবমিট কৰি দিয়াৰ পিছত আপুনি প্ৰিভিউ একবাৰ কৰি ল'ব। প্ৰিভিউ কৰাৰ পিছতহে ছাবমিট কৰিব। একবাৰ চাই ল'ব ডকুমেণ্টখিনি। প্ৰিভিউ কৰাৰ পিছত আপুনি ছাবমিট কৰি দিয়ক। ছাবমিট কৰি দিয়াৰ পিছত পেজ খোল খাব। তাৰপিছত আপুনি ইয়াত আপোনাৰ CSC ID যদি আছে, CSC ID লগ ইন পাছপৰ্টটো দি দিয়ক আৰু ৱালেট পিন দি দিব। যদি CSC ID নাই তেনেহ'লে ডিষ্ট্ৰিক্টৰ ID দিয়ে হৈ যাব। আপোনাৰ 30 টকা কাটিব। তো তাৰপিছত প্ৰচেছিং হোৱাৰ পিছত আপোনালোকৰ আগত এপ্লিকেশ্যন ফৰ্মখন আহি যাব, য'ত আপোনাৰ নেকি এপ্লিকেশ্যন নাম্বাৰটো থাকিব। সেইটো দি আপুনি চেক কৰি ল'ব পাৰিব আৰু ডাউনলোডো কৰিব পাৰিব। অলপমান সময় ল'ব। তো ওলাই গৈছে আমাৰ এপ্লিকেশ্যন নম্বৰটো, চাওক। এপ্লিকেশ্যন নম্বৰ ওলাৰ পিছত আপুনি এইখন প্ৰিণ্ট দি ল'ব, কাৰণ এইখন আপোনাক লাগিবই ডাউনলোড কৰাৰ সময়ত আৰু চেক কৰাৰ সময়ত। তো আপুনি এইখন প্ৰিণ্ট দি লওক। তো গাইজ, আমাৰ ফাইনেলি ইনকাম চাৰ্টিফিকেট এপ্লাই হৈ গ'ল। তো এতিয়া আমি চাব লাগে আমাৰ এপ্লাই কৰা ইনকাম চাৰ্টিফিকেটখন কিমান দূৰ পাইছে, বা প্ৰচেছিং হৈ আছে নে নাই, বা ক'ত আছে। তো এইটো কেনেকৈ চাব মই আপোনালোকক দেখাই আছোঁ। তো ব'লক, প্ৰথমতে আপোনাৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰত যাওক। তাৰপিছত
টাইপ কৰক ই ডিষ্ট্ৰিক্ট প্ৰজেক্ট, এইটো ওপৰত দেখা পাইছে ই ডিষ্ট্ৰিক্ট প্ৰজেক্ট বুলি আছে, তাত আপুনি ক্লিক কৰক, নহ'লে আপুনি টাইপ কৰি দিয়ক। তো মই ক্লিক কৰি দিছোঁ। তাৰপিছত আপুনি ইয়াতে দেখা পাব ই ডিষ্ট্ৰিক্ট আছাম, ওপৰত ই ডিষ্ট্ৰিক্ট, তাতে ক্লিক কৰক। তাৰপিছত আপোনাৰ এনেকুৱা এখন স্ক্ৰীন খোল খাই যাব। তাৰপিছত আপুনি ইয়াতে আপোনাৰ এপ্লিকেশ্যন নম্বৰটো ক্লিক কৰি দিয়ক। মই এপ্লিকেশ্যন নাম্বাৰটো টাইপ কৰি আছোঁ। তাৰপিছত আপুনি চাৰ্চ কৰি দিয়ক, এইটো এপ্লাই কৰিছিলোঁ, ছাবমিট অন 14 জুলাই। তো এপ্লাই কৰাৰ পিছত মই এইটো ভিডিঅ' শ্বুট কৰি আছোঁ। 14 তাৰিখে এপ্লাই কৰাৰ পিছত আপোনাৰ এপ্ৰুভ হৈছে কেই তাৰিখ? 15 তাৰিখ। চাওক 15 তাৰিখ এপ্লাই হৈছে, একদিনত ইনকাম চাৰ্টিফিকেট এপ্ৰুভ উইথ প্ৰুফ। তো এনেকুৱা ভিডিঅ' আপোনালোকলৈ কোনেও নানে, মাত্ৰ মোৰ চেনেলত এনেকুৱা ভিডিঅ' পাব জেনুইন। তো ফাইনেলি আমাৰ ইনকাম চাৰ্টিফিকেট এপ্ৰুভ হৈ গ'ল। তো এপ্ৰুভ হৈ যোৱাৰ পিছত আপুনি আপোনাৰ ইনকাম চাৰ্টিফিকেটখন কেনেকৈ ডাউনলোড কৰিব, আপুনি আপোনাৰ কম্পিউটাৰত বা মোবাইলত ইনকাম চাৰ্টিফিকেটখন কেনেকৈ ডাউনলোড কৰিব। তো বলক মই এতিয়া দেখাইছোঁ। আপোনাৰ ক্ৰম ব্ৰাউজাৰটো খুলি লওক। তাৰপিছত ক্ৰম ব্ৰাউজাৰ খোলাৰ পিছত আপুনি ইয়াত চাৰ্চ কৰিব লাগিব ই ডিষ্ট্ৰিক্ট এমট্ৰন, ই ডিষ্ট্ৰিক্ট এমট্ৰন। ই ডিষ্ট্ৰিক্ট এমট্ৰনত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এখন স্ক্ৰীন খোল খাই যাব, য'ত নেকি লেখা থাকিব আপোনাৰ আছাম এমট্ৰন, এমট্ৰন আছাম। ইয়াত আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা পেজ এটা আপোনাৰ আগত খোল খাই যাব। ইয়াতে দিব লাগিব আপোনাৰ ইমেইল এড্ৰেছ আৰু পাছপৰ্ট। ইমেইল এড্ৰেছ আৰু পাছপৰ্ট দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা এখন স্ক্ৰীন আহি যাব। যদি আপোনালোকৰ ইয়াত আই ডি খোলা নাই বা খুলিব বিচাৰে, তেনেহ'লে মোক কমেণ্টত জনাই দিব কেনেকৈ কি কৰিব লাগে। মই আপোনালোকৰ আগত এটা নতুন ভিডিঅ' লৈ আহিম। তো এতিয়া আমি আহিছোঁ এপ্লিকেশ্যন নাম্বাৰ, একনলেজমেণ্ট নাম্বাৰ হয়, একনলেজমেণ্ট আৰু এপ্লিকেশ্যন নাম্বাৰ একেই হয়। তো ইয়াতে আপুনি আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো টাইপ কৰক। মোৰ কপি কৰা আছে যিহেতু মই আপোনাৰ পেষ্ট কৰি দিছোঁ। তাৰপিছত আপুনি চাৰ্চ কৰি দিয়ক। চাৰ্চ কৰি দিয়াৰ পিছত আপুনি তলত এনেকুৱা দেখা পাব যে আপোনাৰ চাৰ্টিফিকেটখন ডাউনলোড অপশ্যন ইয়াত দিয়া আছে। ডাউনলোড অপশ্যনত ক্লিক কৰি আপুনি আপোনাৰ চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব। তো বন্ধুসকল, ফাইনেলি আমি আজি ইনকাম চাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰে আৰু ডাউনলোড কৰে গোটেইখিনি এইটো ভিডিঅ'ত দেখাই দিলোঁ। এনেকুৱা ধৰণৰ অনলাইন ৰিলেটেড ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। নতুন আপডেট আহিলে মই আপোনালোকক জনাই থাকিম। ধন্যবাদ। আৰু এতিয়া আমাৰ ফচল বীমাৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন চলি আছে। যিসকল খেতিয়কে খেতি কৰে তেওঁলোকে আপোনাৰ খেতিবিলাক ইঞ্চুৰেঞ্চ কৰি থ'ব পাৰিব। ইঞ্চুৰেঞ্চ কৰি থ'লে আপোনালোকৰ যদি খেতিটো কিবা বেয়া হৈ যায় বা পোকে খায়, বানপানী নষ্ট হৈ যায়, তেওঁলোকে সেই ক্ষতিপূৰণবিলাক পাই যায়। গতিকে জনাই দিব। যদি ভিডিঅ' লাগে তে মই আপোনালোকৰ আগত ভিডিঅ' এটা বনাই দিম কেনেকৈ এপ্লাই কৰে। ধন্যবাদ।